হে গাইজ, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা পাখি ৰ'দ বৰষুণৰ ধেমালি চিৰিয়েলখনত কান্তা চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী আচলতে হয় কোন, ঘৰ ক'ত, কাৰ সৈতে প্ৰেমৰ সম্পৰ্কত আছে, এই সকলোবোৰ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। ৰেঙনি চেনেলত সম্প্ৰচাৰিত হৈ থকা পাখি চিৰিয়েলখনত কান্তা চৰিত্ৰত অভিনয় কৰা অভিনেত্ৰীগৰাকী আচল নামটো হৈছে দীক্ষিতা কাশ্যপ। দীক্ষিতা কাশ্যপৰ ঘৰখন নগাঁৱত আৰু তেওঁৰ জন্ম হৈছিল 4 আগষ্ট তাৰিখে। দীক্ষিতা কাশ্যপৰ পৰিয়ালত মাক, ভায়েক এজন আৰু এগৰাকী ভনীয়েক আছে। তেওঁৰ মাকৰ নাম হৈছে নিৰুপমা বৰা, ভায়েকৰ নাম হৈছে দীপাংকৰ বৰা আৰু ভনীয়েকৰ নাম হৈছে অংকুৰিমা বৰা। দীক্ষিতা কাশ্যপৰ শিক্ষাগত অৰ্হতা হৈছিল তেওঁ স্কুল পঢ়িছিল শংকৰদেৱ বিদ্যা নিকেতন হাতীচুঙৰ পৰা আৰু কলেজ পঢ়িছিল কলম কপিল বিদ্যাপীঠ হাতীচুং কলেজৰ পৰা। দীক্ষিতা কাশ্যপে অভিনয় কৰা দুখনমান চিৰিয়েলৰ নাম হৈছে অঞ্জলি, অপৰাধ অনুসন্ধান, চেগুন পাতৰ কুঁহি, নিবিড় মায়াৰে, অম্ৰপালি, আবিৰ, চিটি লাইট আৰু বৰ্তমান পাখি চিৰিয়েলখনত কান্তা চৰিত্ৰত অভিনয় কৰি আছে। দীক্ষিতা কাশ্যপৰ বৰ্তমান ছিংগুল আছে। আপোনালোকে বাৰু পাখি চিৰিয়েলখনত দীক্ষিতা কাশ্যপৰ অভিনয় চাই কেনেকুৱা পাইছে মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। মৰম সানি দিম তোমাৰে দেহত, সপোন আঁকি দিম প্ৰতি পদকত, ইয়াৰে কোণত হৈ ৰম তোমাৰে দিঠত।